মুছলমান লোকক শপত খুৱাই ফুৰিছে এতিয়া বিধায়ক অখিল গগৈ বিজেপিক ভোট নিদিবলৈ মুছলমানক শপত খুৱাইছে অখিল গগৈ এবাৰ জুৰিয়াত অখিল গগৈ পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ চলালে পঞ্চায়ত নিৰ্বাচনত বিজেপিক ভোট নিদিবলৈ শপত খুৱালে অখিল গগৈ এছাওক শপত লোৱাৰ দৃশ্য আমি কোনো পৰিস্থিতি সমষ্টি অলিকটীয়াত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ বিশাল গণসমাৱেশত আমি সংকল্প লওঁ কচম খাওঁ যে আমি কোনো পৰিস্থিতিতে বিজেপিক ভোট নিদিওঁ সাম্প্ৰদায়িক বিজেপি আৰু সাম্প্ৰদায়িক AIDFক আমি পৰাভূত কৰিম এইবাৰ পঞ্চায়ত নিৰ্বাচনত আমি ৰাইজৰ দল আৰু আন বিৰোধী দলক ভোট দিম সিং সমষ্টি অলিকটীয়াত আপোনালোকে দেখিবলৈ পালে অখিল গগৈয়ে নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপিৰ বিৰুদ্ধে ৰাইজৰ দলৰ যিখন নিৰ্বাচনী প্ৰচাৰ সভা আছিল এই সভাত অংশ লৈ সকলোকে শপত খুৱাইছে যে এইবাৰ মুছলমানে যাতে বিজেপিক ভোট নিদিয়ে প্ৰচাৰ অভিযান আৰম্ভ কৰিছোঁ প্ৰথম সভাখন আমি আজি কৰিলোঁ ঢিং সমষ্টিৰ নগাঁও জিলাৰ ঢিং সমষ্টিৰ এইটো কি হলিকটীয়া গাঁও পঞ্চায়তত আমি শামিমা আখতাৰা হান্নানক আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যৰূপে ৰাইজৰ দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ আৰু আশা কৰিছোঁ সকলো ৰাইজে এইবাৰ আমাক গেছ চিলিণ্ডাৰ চিনত ভোট দি জয়যুক্ত কৰিব আমাৰ মূল লক্ষ্য হ'ল পঞ্চায়ত নিৰ্বাচনত বিজেপিক পৰাভূত কৰা বিজেপিক যিকোনো প্ৰকাৰে অসমৰ ৰাজনীতিৰ পৰা উৎখাত কৰিবই লাগিব এই বিজেপিয়ে আমাৰ মূল্য বৃদ্ধি কৰি অসমৰ মানুহক চলিব নোৱাৰা কৰি দিলে 2 টকাৰ নিমখ এতিয়া 20 টকা দামত কিনিবলগীয়া পৰিস্থিতি হ'ল 2 টকাৰ মুৰ্গীৰ ডিম এতিয়া 10 টকা দামত কিনিবলগীয়া পৰিস্থিতি কৰিলে 414 টকাৰ গেছ চিলিণ্ডাৰৰ দাম আজিৰ দিনটোত মোদীয়ে আনকি 1152 টকালৈকে বৃদ্ধি কৰিলে গতিকে যি চৰকাৰে কৈছিলে যে মেহেংগা হতাংগে মূল্য বৃদ্ধি ৰোধ কৰিম সেই চৰকাৰৰ দিনতে ইতিহাসৰ সৰ্ববৃহৎ মূল্য বৃদ্ধি সংঘটিত হৈছে আৰু সেইকাৰণে এই বিশ্বাসঘাতক মোদী চৰকাৰক বিজেপি চৰকাৰক আমি সম্পূৰ্ণৰূপে উৎখাত কৰিবৰ কাৰণে এই পঞ্চায়ত নিৰ্বাচনত সমগ্ৰ ৰাজ্যজুৰি ঘূৰি ফুৰিছোঁ দ্বিতীয় কথাটো হ'ল এই বিজেপি চৰকাৰে অসমৰ মানুহৰ মাজত সাম্প্ৰদায়িক সংঘাত লগায় সাম্প্ৰদায়িক সংঘৰ্ষ লগায় সাম্প্ৰদায়িক বিদ্বেষ সৃষ্টি কৰি ঘৃণা সৃষ্টি কৰি মানুহৰ জীৱন আৰু সম্পত্তি ধ্বংস কৰি এই চৰকাৰে অসমৰ মানুহক খতম কৰি দিব খুজিছে আৰু এই চৰকাৰে অসমৰ মানুহৰ বাক স্বাধীনতা সম্পূৰ্ণৰূপে শেষ কৰি পেলাব খুজিছে গতিকে এই মুহূৰ্তত ৰাইজৰ দলে বিজেপি আৰু তাৰ চুত ভাই তাৰ সৰু ভাই এজিপিক সম্পূৰ্ণৰূপে ভোট বৰ্জন কৰিবৰ কাৰণে তেওঁলোকক ভোট নিদিবৰ কাৰণে আমি সকলো ৰাইজকে আহ্বান জনাবলৈ এইদৰে আজি আহি ঢিঙত উপস্থিত হলোকি তৃতীয় কথাটো হ'ল যে হিমন্ত NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা